জাগিছে হৃদয়তে ভাল পোৱা জাগিছে হৃদয়তে এসাগৰ ভাল পোৱা। আমাৰ পাপাই লাই শাকৰ গুটি দিছিলে, গছ ওলাইছে। লাই শাক খামেই আৰু। মাছ মাংস নোখোৱা সেই মানুহ ঘৰৰ মানুহকেইটা, মই পাপা আৰু মা, আগতে আমি উপভোগ কৰিলোঁ ধুনীয়াকৈ, একদম আমনি লগাকৈ খাওঁ মাছ মাংস। এনেওতো মই খাবই নোৱাৰি, এঙাই যায়গৈ কেইপিছমান। এনেই বহুত খাম নিচিনা লাগে, বহুত খাব পাৰিম নিচিনা লাগে, কিন্তু নোৱাৰি। মাছো খালোঁ, মাংসও খালোঁ, বহুত কিছুমান মানুহে কিন্তু দেই আছে, 100টাৰ ভিতৰত 5টা মানুহ এনেকুৱা ওলাব, আপুনি মাংস সি ভাত খোৱা গোটেই খাই দিব। দেখিছোঁ আমাৰ গাঁৱতে আছে, কিন্তু আমি তেনেকৈ নোৱাৰি। এটা মানুহে যদি 1 কেজি মাংস খাব পাৰে, মইতো কিমান এপোৱাও নোৱাৰোঁ। সঁচা কথা কৈছোঁ, মই পৰীক্ষা কৰি চাইছোঁ নিজকে, মই এপোৱা মাংসও খাব নোৱাৰোঁ এনেকুৱা। আহিছোঁ মই কামলৈ ওলাই বাগানলৈ, পানী জাৰটো লৈছোঁ, বাকী পেঞ্চিলাখিনি ইয়াতে আছে কাম কৰা। কাম কৰি থকাৰ জেগাতে যদি এনেকৈ খাবলৈ পাই যাওঁ, কি লাগিছে আৰু তাতকৈ, হয় নাই? এইজোপা চব কলগছ, এতিয়া এইজোপা ভাগি আছে, ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগে, সেই শুকান পাতখিনি কাটিব লাগে। এজোপা কলগছৰ 4-5টাকৈ কলপুলি ওলাই আছে, এটা ৰাখি বাকীখিনি উঘালি পেলাইছোঁ। সেই চাগছৰ এই মানে কলগছৰ গুৰি ওচৰতে থৈ দিছোঁ আৰু, ইয়াতে মানে এইবোৰ গেলি পচি ইয়াতে সাৰ হ'ব। বাকী বতৰটো বৰ কিবা কৰি আছে, বৰষুণ দিব নেকি। একদম ধুনীয়া। সাৰ আনিছে এই বেটেৰী গাড়ীখনত। ভাবিছোঁ সাৰখিনি ইয়াত নথওঁ, চোতালত ঘৰতে ইয়াত একদম এনেকৈ কৈ বাগানৰ তাললৈ যাওঁগৈ। ঐ প্ৰভাত, একে বাগানৰ তাললৈ যাওঁগৈ। যাব বল বিদায় বল। ঐ গাড়ীটো উঠি ল। গেটখন মাৰি দিম, তই দলংখন নাপাওঁতে যা, নমাই থবি যা, ঘৰটো ওচৰত দেখিলে নমাই দিবি। আজি সাৰ মৰা কাম হ'ব। বেটেৰী গাড়ী গ'ল। সময় হ'ল 11:13। ৰাতিপুৱাৰ ভাত পানী খাই মেলি ওলাই আহিছোঁ। সেইফালে বৰ্তা আছে, সেইফালে মোৰ লগত যোৱা সাৰ আনিবলৈ ল'ৰাটো
মেৰাপানীৰ পৰা আমি আনিলোগৈ। মেৰাপানী ভিডিঅ' প্ৰস্তুত নকৰিলোঁ আৰু এতিয়া গোটেই সাৰখিনি ইউৰিয়া পটাছে মিলাই কৰি বস্তাত ভৰাই মেলি আমাৰ ঘৰৰ গোটেই বাগানত দিব লাগিব। আৰু এখন আছে ৰিজৰ্ট লৈ থোৱা বাগান, তাকে ভাবিছোঁ সেইখনত প্ৰথমতে মাৰি থৈ আহোঁগৈ নি। বাগান পাই গ'লোহি, যিখন বাগান মই ৰিজৰ্ট লৈ থৈছোঁ। মই বুলিয়ে কৈছোঁ আৰু আমাৰ ঘৰৰ মই লৈ থৈছোঁ। গোটেই সাৰখিনি মিলাই এনেকৈ বস্তাত ভৰাই লৈ আহিছোঁ। ওপৰত দিলেও হ'ব নে? ওপৰত দিলেও হ'ব নে কি তলত দিওঁ? আধা ঘণ্টাতকৈ বেছি সময় ল'লে বাগানখনত সাৰ মাৰি হৈ গ'ল। আমি 4টা মানুহে মাৰিলোঁ। এতিয়া ঘৰৰ বাগান যাওঁ, ধুনীয়াকৈ ঘৰত মাৰিমগৈ। ইয়াত কামটো আৰু বাঢ়ি আছে, ভিটামিন আৰু মহৰ চাহি স্প্ৰে কৰিবলৈ আছে, সেইখিনি কৰিম আৰু কাইলৈ মঙলবাৰ কাইলৈ আহিব পাৰিম। ঘৰ পালোহি, ঘৰ বাৰীলৈ গৈ আছোঁ ঘৰৰ বাগানত মাৰিবলৈ। যাওঁতে মটৰচাইকেলখন চলাই গ'লোঁ, ঠেলাখন লৈ ল'লোঁ, ঠেলাতে উঠালোঁ আৰু এতিয়া এয়া বাগানত সাৰ মাৰি হৈ গ'ল। মানে এই চাইডে আছে আমাৰ ডাঙৰ বাগানখন, অকণমান ছাইডতে আছে, মানে ওচৰতে আছে আৰু 2খন বাগান। এয়া ডাঙৰ বাগান, ইয়াত মানে সাৰ মাৰি হৈ গ'ল। ঘৰৰ ওচৰতে 2খন আছে, তাত মাৰোঁগৈ। 1:48 সময় সাৰ মাৰি হৈ গ'ল গোটেই বাগানত। চিন্তা নাই আৰু 2 নম্বৰ বাৰ বাগানত সাৰ মাৰিলোঁ। এবাৰে 3, 4, 5 মাৰ্চ, এপ্ৰিল, মে' মানত মাৰিছিলোঁ এবাৰ। মে', জুন, জুলাই, আগষ্ট। এতিয়া আগষ্ট আজি 12 তাৰিখ নে 11 তাৰিখ, আজি মাৰিছোঁ। আকৌ এবাৰ মাৰিম আৰু হৈ যাব। আৰু ডেৰমাহমানৰ পিছত আকৌ এবাৰ মাৰি দিম। ভিটামিন এইবোৰ মহৰ চাহি চব আনি থৈছোঁ। কাইলৈ মানে যদি বতৰ ভাল হয় নহয়, তেতিয়া ধুনীয়াকৈ স্প্ৰে কৰি ল'ম চবতে। কেনেকুৱা লাগিলে বৰ্তা সাৰ মাৰি? মজা লাগিল। পিতাই খাই তাত চেনী কলটো কাটি থৈছিলোঁ, পালি নাই? চাল চপত থৈছিলোঁ মই। নাহে কি? 3টা ধুই দুপৰীয়া ভাত পানী খাই মেলি যে যাবলৈ লাগে পথাৰত সাৰ মাৰিব লাগে। বলক এতিয়া চা, আমি মেৰাপানী গৈছোঁ হয় নাই, তাইক লগ পাই গৈছোঁ, লৈ গৈছোঁ 30 টকা এটাতো তাই বাচি গ'ল হয় নাই? নহ'লেচোন তাই বেটেৰী গাড়ীত যোন 30 টকা দিবলগীয়া হ'লহেঁতেন। কিমান তাইক সহায় কৰি দিছোঁ, সেইটো তাই আমাক বেয়া পালে নহ'ব নহয়। কিবা এডোখৰ আছে খুচিলে যে ভুই, তাই কিমান ধুনীয়াকৈ সহায় কৰি দিছোঁ। আমাৰ ৰংটো চা কেনেকুৱা, কি মজা হৈছে দেখিছ? চা এইডোখৰ ভাল হৈছে। হাই এইফালে তহঁতৰ মামী এটা ঘৰ এইডোখৰত মাটিত ভাল হোৱা নাই। হাই আগলৈ ব'ল, হাই তাৰপৰা আহোঁগৈ, 2টা দুফালে আহি থাকিম। পানীও লেখতে আছে, ব'ল। পথাৰ এয়া আমাৰ ধান গছৰ ৰং এই বেলেগতকৈ অলপমান ভাল দেখিছোঁ মই। মানে কিছুদিন হ'ল সাৰ মাৰি গৈছিলোঁ, আকৌ সাৰ মাৰি দিছোঁ, আৰু ভাল হওক। আমাৰ গাঁৱতো এনেকুৱা মানুহ আছে সাৰ নামাৰে। এইডৰা পাওঁ ৰংটো চা পিতাই, দেখিছেনে কি মজা লাগিছে ন? এইখিনিত এবিঘা মাটি, এইখিনিত সেইফালে আগলৈ আছে কিমান 2 বিঘা, 3 বিঘা মাটিত সাৰ দি হৈ গ'ল। গছখিনি আগতকৈ বাৰু যথেষ্টই ভাল হ'ল, কিন্তু এইখিনি ইমান ভাল হোৱা নাই, সেইখিনি খুব ধুনীয়া হৈছে। যাওঁগৈ আৰু কিমান ধুনীয়া পৰিৱেশ দেখিছে, কিমান মৰম লগা, একদম চাই থাকিলে মন যায়।